কামপুৰ মধ্য অসমৰ নগাঁও জিলাৰ অন্তৰ্গত কামপুৰ ৰেলৱে ষ্টেচনৰ সন্মুখভাগত থকা এয়া হৈছে কামপুৰ উৰণীয়া সেতু আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে এয়া হৈছে অসমৰ কামপুৰত থকা কামপুৰ ৰেলৱে ষ্টেচন। অতি সুন্দৰ আৰু ধুনীয়া লগা কামপুৰ ৰেলৱে ষ্টেচনৰ এয়া হৈছে টিকেট কাউণ্টাৰ। ইয়াৰ পৰাই যাত্ৰীসকলে টিকেট ক্ৰয় কৰি দেশৰ বিভিন্ন ঠাইলৈকে কামপুৰৰ পৰা ট্ৰেইন যোগে যাব পাৰে। কামপুৰ এই ৰেলৱে ষ্টেচনত আছে দুটাকৈ প্লেটফৰ্ম আৰু কামপুৰ ৰেলৱে ষ্টেচনৰ ষ্টেচন কোড হৈছে KWM। কামপুৰ মেইন টাউনত ষ্টেচনটো থকাৰ লগতে সন্মুখভাগতে আছে মেইন ৰোড, সেইবাবে যাত্ৰীসকলক কোনো ধৰণৰ অসুবিধা নহয়। যিকোনো ঠাইলৈ যাবলৈ অতি সহজতে বাছ, অটো তথা যিকোনো গাড়ীৰ বাবে সুবিধা হয়। নগাঁও চহৰৰ পৰা যদি আমি কামপুৰলৈকে দূৰত্ব চাওঁ তেন্তে দূৰত্ব হ'ব প্ৰায় 25ৰ পৰা 30 কিলোমিটাৰ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক অসমৰ নগাঁও জিলাৰ অন্তৰ্গত কামপুৰত থকা কামপুৰ ৰেলৱে ষ্টেচনৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে, আশা কৰোঁ সকলোৱে যেন মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম।